নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 13 নম্বৰ অধ্যায়ৰ মহাকাশৰ বিচিত্ৰ কথা আগৰ অধ্যায়ত আমি কেইটামান গ্ৰহৰ ওপৰত আলোচনা কৰিছিলো আজি আমি আলোচনা কৰিম সূৰ্যৰ ওচৰত থকা দ্বিতীয়তম গ্ৰহ যাৰ নাম হৈছে শুক্ৰ যাক আমি ভাৰতীয় জ্যোতিৰ্বিজ্ঞান শাস্ত্ৰ মতে ইয়াক আমি শুক্ৰ বুলি কওঁ আৰু ইংৰাজীত যাৰ নাম হৈছে ভেনাছ এতিয়া চোৱা শুক্ৰ সূৰ্যৰ পৰা দ্বিতীয় স্থানত থকা গ্ৰহ আৰু নিখাৰ আকাশৰ ই আটাইতকৈ উজ্জ্বল গ্ৰহ আৰু জানানে আমি কিছুমান গ্ৰহক খালি চকুৰে দেখা পাওঁ হয়নে নহয় যেনেকৈ বুধ গ্ৰহক দেখা পাওঁ মংগল গ্ৰহক দেখা পাওঁ তেনেকৈ শুক্ৰ গ্ৰহটো দেখা পাওঁ আৰু এই শুক্ৰ গ্ৰহক কি জানানে ই আমাৰ ৰাতিৰ আকাশত কেতিয়াবা জিলিকি থকাও দেখা পাওঁ আৰু নিখাৰ আকাশত ই আটাইতকৈ বেছি জিলিকি থাকে বুজিছা কেতিয়াবা শুক্ৰক পূব আকাশত সূৰ্যোদয়ৰ আগে আগে আৰু কেতিয়াবা ই পশ্চিম আকাশত সূৰ্য অস্তৰ ঠিক পাছতেই দেখা যায় এই শুক্ৰ গ্ৰহটোক আমি পূব আকাশত সূৰ্যোদয়ৰ আগে আগে দেখা পাওঁ আৰু সূৰ্য অস্তৰ ঠিক পিছতেই আমি কি কৰো জানানে দেখা পাওঁ সেইকাৰণে ইয়াক কি কয় জানানে মৰ্নিং এণ্ড ইভিনিং ষ্টাৰ বুলি কোৱা হয় গতিকে ইয়াক পুৱতি তৰা বা সন্ধ্যা তৰা অৰ্থাৎ মৰ্নিং এণ্ড ইভিনিং ষ্টাৰ বুলি কোৱা হয় যদিও ই প্ৰকৃততে তৰা নহয় কিন্তু ই প্ৰকৃততে তৰা নহয় কাৰণ ইয়াৰ নিজা পোহৰ নাই ই সূৰ্যৰ পোহৰ তাত পৰে কাৰণেহে ই কি হয় জানানে জিলিকি উঠে অৰ্থাৎ ই এটা গ্ৰহে শুক্ৰই প্ৰায় 75% সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰাৰ বাবে ইয়াক বৰ উজ্জ্বল দেখা পায় আৰু কি জানানে এই শুক্ৰই সূৰ্যৰ পোহৰৰ প্ৰায় 75% যিটো পোহৰক প্ৰতিফলিত কৰিব পাৰে সেইকাৰণে আমি শুক্ৰটোক তৰাৰ নিচিনা জিলিকি থকা দেখো সেইকাৰণে তাক পুৱতি তৰা বা সন্ধ্যা তৰা মৰ্নিং এণ্ড ইভিনিং ষ্টাৰ বুলি কোৱা হয় বুজিছানে শুক্ৰৰ বায়ুমণ্ডল ভেদ কৰিব পৰা সূৰ্যৰ ৰশ্মিয়ে ইয়াৰ পৃষ্ঠখন গৰম কৰি ৰাখে এতিয়া শুক্ৰৰ যিটো বায়ুমণ্ডল সেই বায়ুমণ্ডলক ভেদ কৰিব পৰা সূৰ্যৰ ৰশ্মিয়ে ইয়াৰ পৃষ্ঠখন কি কৰে জানে গৰম কৰি ৰাখে ইয়াৰ বায়ুমণ্ডলে এই আবদ্ধ তাপখিনিক ঘূৰি যোৱাত বাধা দিয়ে আৰু ইয়াৰ যিটো বায়ুমণ্ডল আছে এই সূৰ্যৰ পোহৰ যে শুক্ৰ গ্ৰহটোৰ ওপৰত পৰিলে আৰু তাৰ বায়ুমণ্ডলে কি কৰে জানানে সেই তাপখিনি কি কৰে আবদ্ধ কৰি ৰাখে আৰু ঘূৰি যোৱাত বাধাৰ সৃষ্টি কৰে সেয়েহে শুক্ৰ যদিও সূৰ্যৰ পৰা বুধ দুগুণ দূৰত্বত আছে ইয়াৰ উষ্ণতা বুধতকৈ বেছি এতিয়া চোৱা শুক্ৰ গ্ৰহটো সূৰ্যৰ পৰা দূৰত আছে বুধটো বেছি ওচৰত আছে হয়নে বুধতকৈ যদিও শুক্ৰটো দূৰত আছে দুগুণ দূৰত্বত আছে তথাপিও কি হয় জানানে বুধ গ্ৰহৰ যিটো উষ্ণতা তাতকৈ শুক্ৰ গ্ৰহৰ উষ্ণতাটো বেছি কাৰণ কিয় জানানে শুক্ৰ গ্ৰহৰ যিটো বায়ুমণ্ডল আছে সেই বায়ু আৱৰণটোৱে সূৰ্যৰ তাপটো ঘূৰি যোৱাত বাধা দিয়ে আৰু সেইকাৰণে কি হয় জানানে শুক্ৰ গ্ৰহটো বেছি গৰম হৈ থাকে শুক্ৰৰো কোনো উপগ্ৰহ নাই এই শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই যেনেকৈ বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই তেনেকৈ শুক্ৰ গ্ৰহৰো কোনো উপগ্ৰহ নাই এতিয়া আমি পঢ়িম আমি থকা গ্ৰহটোৰ ওপৰত যাক আমি নীলা গ্ৰহ বুলি কওঁ হয় নহয় কোনটো গ্ৰহ তোমালোকে নিশ্চয় অনুমান কৰি ল'ব পাৰিছা সেইটো হৈছে পৃথিৱী আমি এতিয়া পঢ়িম পৃথিৱীৰ ওপৰত পৃথিৱী সূৰ্যৰ পৰা তৃতীয় স্থানত থকা গ্ৰহ এইটো আমাৰ পৃথিৱী গ্ৰহ হয়নে আমি ইয়াৰ ভিতৰতে আছো হয়নে এই পৃথিৱী সূৰ্যৰ পৰা 3 নম্বৰ স্থানত আছে প্ৰথমত আছে বুধ গ্ৰহ দ্বিতীয়ত আছে শুক্ৰ বা ভেনাছ আৰু তৃতীয়ত আছে আমাৰ পৃথিৱীখন আৰ্থ হয়নে বায়ুমণ্ডল আৰু পানী থকাৰ বাবে পৃথিৱী হৈছে জীৱ থকাৰ একমাত্ৰ গ্ৰহ এতিয়া আমাৰ সৌৰজগতৰ একমাত্ৰ জীৱ থকা গ্ৰহ হৈছে এই পৃথিৱীখন কাৰণ ইয়াত বায়ুমণ্ডল আৰু পানী আছে সেইকাৰণে ইয়াত জীৱ থাকিবলৈ সম্ভৱ হৈছে ইয়াৰ উপৰিভাগৰ 70% পানীৰে আগুৰি থকাৰ বাবে ইয়াক আকাশৰ পৰা নীলা বলটোৰ দৰে দেখা যায় আমাৰ এই গ্ৰহটো কিয় নীলা নিচিনা দেখো জানানে ইয়াত কি আছে জানানে 70% পানী আছে সেই কাৰণে ওপৰৰ পৰা আমাৰ গ্ৰহটো নীলা দেখা পায়
সেইবাবে পৃথিৱীক নীলা গ্ৰহ বুলিও কোৱা হয় সেইকাৰণে পৃথিৱীখনক নীলা গ্ৰহ বুলিও কোৱা হয় পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰ যাক আমি ৰাতিৰ আকাশত দেখা পাওঁ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ যাক আমি ৰাতিৰ আকাশত দেখা পাওঁ এতিয়া চন্দ্ৰ হৈছে এটা উপগ্ৰহ ই তৰা নহয় ইয়াৰ নিজৰ পোহৰ নাই ই কি কৰে জানানে সূৰ্যৰ পোহৰকে প্ৰতিফলিত কৰে দিনত সূৰ্যটো থাকে আৰু সূৰ্য যেতিয়া অস্ত যায় তেতিয়া আমি চন্দ্ৰ দেখা পাওঁ আৰু এই চন্দ্ৰটোৱে সূৰ্যৰ পোহৰক প্ৰতিফলিত কৰি ৰাতিটো পোহৰাই ৰাখে বুজিছা তাৰ পাছত চোৱা মংগল গ্ৰহ এতিয়া আমি পঢ়িম মংগল গ্ৰহ এই ৰঙা নিচিনা এই গ্ৰহটো দেখিছানে তোমালোকে মিছন মংগল যদি চাইছা তেতিয়া তোমালোকে মংগল গ্ৰহৰ কথা বহুত কথা গম পাইছা হয়নে এতিয়া চোৱা সূৰ্যৰ পৰা চতুৰ্থ গ্ৰহ এতিয়া মংগল গ্ৰহটো সূৰ্যৰ পৰা চতুৰ্থ গ্ৰহ পৃথিৱীৰ পাছতেই মংগল গ্ৰহ আছে ৰঙা মাটি আৰু শিলৰ বাবে ইয়াক ৰঙা গ্ৰহ বুলিও জনা যায় ইয়াৰ মাটিখিনি ৰঙা আৰু ইয়াৰ শিলখিনি ৰঙা হোৱাৰ কাৰণে এই গ্ৰহটোক কি জানানে ৰঙা গ্ৰহ বুলি কয় ইয়াৰ মাটিখিনি কিয় বেছি ৰঙা জানানে বিজ্ঞানীসকলে পৰীক্ষা কৰি সেই মাটিত বহুত বেছি পৰিমাণে আইৰণ পাইছে আৰু সেই কাৰণে সেই মাটিখিনি কি হয় জানানে ৰঙা হয় পাতল বায়ুমণ্ডল থাকে ইয়াৰ বায়ুমণ্ডলটো পাতল হয় দুটা চন্দ্ৰ আছে ইয়াত দুটা উপগ্ৰহ আছে আমাৰ যেনেকে এটা উপগ্ৰহ চন্দ্ৰ আছে ইয়াত তেনেকে দুটা আছে বুজিছানে আৰু চোৱা এতিয়া বৃহস্পতি এতিয়া চোৱা সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ আৰু গধুৰ গ্ৰহ এতিয়া সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো যদি তোমালোকক প্ৰশ্ন সোধে তোমালোকে লিখিব লাগিব জুপিটাৰ অৰ্থাৎ বৃহস্পতি আৰু ই হৈছে আটাইতকৈ গধুৰ গ্ৰহ ই কেৱল ডাঙৰেই নহয় ই গধুৰো হয় বুজিছা তোমালোকক যদি পৰীক্ষাত আহে যে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো তেতিয়াও তোমালোকে বৃহস্পতি লিখিবা আৰু আটাইতকৈ গধুৰ গ্ৰহ কোনটো তেতিয়াও তোমালোকে বৃহস্পতি বা জুপিটাৰ বুলি লিখিব লাগিব মূলতঃ গেছৰ দ্বাৰা গঠিত এই যে বৃহস্পতি গ্ৰহটো ইয়াক যেটো গেছ দৈত্য বুলি কয় হয়নে নহয় আৰু এইটো কি জানানে মূলতঃ গেছৰ দ্বাৰাই গঠিত ক্ষীণ আঙঠি আৰু বহুতো চন্দ্ৰ থাকে আৰু ইয়াৰ ক্ষীণ আঙঠি থাকিব সেই আঙঠিটো যে আমি যে দেখিছো এই আঙঠিবোৰ ধূলি কণা এইবোৰ লৈ গঠিত হৈ আছে আৰু ইয়াত কি জানানে আমাৰ যেনেকে চন্দ্ৰটো আমাৰ উপগ্ৰহ ই আমাক পোহৰ দিয়ে বুলি আমি ভাবো তেনেদৰে ইয়াতো কেইবাটাও উপগ্ৰহ আছে বা ইয়াত কেইবাটাও চন্দ্ৰ আছে ভৰ পৃথিৱীৰ ভৰতকৈ প্ৰায় 318 গুণ এতিয়া ভৰটো তাৰ ওজনটো পৃথিৱীৰ যিমান ভৰ হয় তাতকৈ 318 গুণ বেছি গধুৰ বৃহস্পতিৰ ব্যাস পৃথিৱীৰ ব্যাসৰ প্ৰায় 11 গুণ এই বৃহস্পতিৰ ব্যাসডাল জানানে পৃথিৱীৰ ব্যাসৰ 11 গুণ ডাঙৰ হয় বুজিছা আৰু চোৱা শনি গ্ৰহ এই শনি গ্ৰহটো তোমালোকে দেখিছা হয়নে আমি আমাৰ ভাৰতীয় পৌৰাণিক মতে আমি শনি দেৱতা বুলিও কওঁ হয়নে এই শনি গ্ৰহটো চোৱা এই শনি গ্ৰহটোৱে কি কৰিছে এটা আঙঠি নিচিনা আকৃতিৰ পিন্ধি আছে হয়নে নহয় এই চোৱা দ্বিতীয় বৃহত্তম গ্ৰহ হালধীয়া ৰঙৰ দেখা যায় এই শনি গ্ৰহটো কেনেকুৱা জানানে দ্বিতীয় বৃহত্তম প্ৰথম বৃহত্তম হৈছে বৃহস্পতি হয়নে যাক ভাৰতীয় নাম হিচাপে গুৰু বুলিও কোৱা হয় হয়নে নহয় আৰু এই জুপিটাৰ বা বৃহস্পতিৰ পিছতেই দ্বিতীয় বৃহত্তম গ্ৰহ হৈছে শনি আৰু ই কেনেকুৱা জানানে হালধীয়া ৰঙৰ আৰু ই কি হয় জানানে হালধীয়া ৰঙৰ হয় বুজিছা বৰফ আৰু কিছুমান শিলৰ সামগ্ৰীৰে নিৰ্মিত ধুনীয়া সমতল আঙঠিৰ বাবে পৰিচিত আৰু ই জানানে বৰফ আৰু কিছুমান শিলৰ সামগ্ৰীৰে নিৰ্মিত আৰু ধুনীয়া আৰু ইয়াৰ এটা কি জানানে আঙঠি আছে সেইকাৰণে আমি ইয়াত আঙঠি পিন্ধা গ্ৰহ বুলিও কওঁ 1610 চনত গেলিলিওৱে আঙঠি আৱিষ্কাৰ কৰিছিল এই শনি গ্ৰহৰ যেটো আঙঠি তাক কোনে আৱিষ্কাৰ কৰিছিল জানানে 1610ত গেলিলিওৱে এই আঙঠিটো আৱিষ্কাৰ কৰিছিল কিন্তু ইয়াক কি জানানে খালি চকুৰে দেখা পোৱা নাযায় ইয়াক তুমি খালি চকুৰে দেখি নেপাবা ইয়াক চাবলৈ হলে তুমি কিছুমান যন্ত্ৰ ব্যৱহাৰ কৰিব লাগিব এতিয়া চোৱা বহুত ইয়াত কি আছে জানানে আমাৰ যেনেকে এটা চন্দ্ৰ আছে তেনেকে এই শনি গ্ৰহৰ কেইবাটাও চন্দ্ৰ আছে কেইবাটাও উপগ্ৰহ আছে ইয়াৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ অৰ্থাৎ চন্দ্ৰটো হৈছে টাইটান বুধতকৈ ডাঙৰ ইয়াৰ যেটো উপগ্ৰহ টাইটান সেই টাইটানটো কি জানানে বুধ গ্ৰহটো যিমান ডাঙৰ তাতকৈ ডাঙৰ বুলি কৈছে বুজিছানে আৰু চোৱা
এতিয়া ইউৰেনাছ এটো চোৱা ইউৰেনাছ ইয়াৰো এটা পাতল আঙঠিৰ নিচিনা এটা আৱৰণ তোমালোকে নিশ্চয় দেখিছা এই আঙঠি থকা গ্ৰহ কাৰণে ইহঁতক গেছ দৈত্য বুলি কোৱা হয় বুজিছানে সূৰ্য আৰু পৃথিৱীৰ পৰা বহু দূৰত থকা বৃহৎ গ্ৰহ কেৱল ডাঙৰ টেলিস্কোপৰ সহায়তহে দেখা যায় এই ইউৰেনাছ গ্ৰহটো সূৰ্য আৰু পৃথিৱীৰ পৰা বহু দূৰত আছে আৰু ইয়াক কেৱল তুমি টেলিস্কোপৰ সহায়তহে দেখা পাবা খালি চকুৰে কেতিয়াও দেখা নাপাবা টেলিস্কোপৰ জৰিয়তে পৰ্যবেক্ষণ কৰিলে সেউজীয়া দেখা যায় এতিয়া যেতিয়া তুমি টেলিস্কোপ লৈ চাবা তেতিয়া তুমি এই গ্ৰহটো কি জানানে সেউজীয়া নিচিনা দেখিবা শুক্ৰৰ দৰে পূবৰ পৰা পশ্চিমলৈ ঘূৰি থাকে শুক্ৰ গ্ৰহ যেনেকৈ পূবৰ পৰা পশ্চিমলৈ ঘূৰি থাকে তেনেদৰে এই গ্ৰহটো কি হয় জানানে এই ইউৰেনাছটো পূবৰ পৰা পশ্চিমলৈ ঘূৰি থাকে ধূলিময় আঙঠি আৰু বহুতো চন্দ্ৰ আছে ইয়াত কি জানানে এই ধূলিময় এই আঙঠিটো কি জানানে ধূলিৰে সৃষ্টি হৈছে আৰু এনেকুৱা আঙঠি লগতে ইয়াত বহুতো চন্দ্ৰ বা উপগ্ৰহ আছে অত্যন্ত ঠাণ্ডা আৰু বিষাক্ত পৰিৱেশেৰে আগুৰি আছে আৰু ইয়াত কোনো জীৱ থাকিব নোৱাৰে কিয় জানানে ই অত্যন্ত ঠাণ্ডা হয় আৰু বিষাক্ত পৰিৱেশ আছে আৰু বিষাক্ত বায়ুমণ্ডলেৰে আৱৰি আছে বুজিছানে আৰু চোৱা এতিয়া আমি শেষৰ গ্ৰহটোৰ কথা পঢ়িবলৈ আহিছো হেতু হৈছে নেপচুন আটাইতকৈ দূৰ আৰু বাহিৰৰ গ্ৰহ আটাইতকৈ দূৰত আৰু বহুত বাহিৰত আছে কেৱল শক্তিশালী টেলিস্কোপৰ সহায়তহে দেখা যায় কেৱল আমি শক্তিশালী টেলিস্কোপৰ জৰিয়তে দেখিম যিবোৰ নৰমেল টেলিস্কোপ হেতুৰে তুমি নেদেখিবা ইয়াৰ কাৰণে তুমি চাবলৈ হলে টেলিস্কোপটো বেছি হেভি হ'ব লাগিব বেছি শক্তিশালী হ'ব লাগিব বুজিছানে অত্যন্ত ঠাণ্ডা আৰু জীৱনটোক পোহপাল দিব নোৱাৰে আৰু এই গ্ৰহটো এই নেপচুন গ্ৰহটো অত্যন্ত ঠাণ্ডা সূৰ্যৰ পৰা বহু দূৰত আছে হয় নহয় সেইকাৰণে অত্যাধিক তাপ নাপায় আৰু ই বহুত ঠাণ্ডা আৰু তাত জীৱ থাকিব কোনোপধ্যেই নোৱাৰে ইয়াত বহুতো চন্দ্ৰ আছে যেনে টাইটান আটাইতকৈ ডাঙৰ আৰু ইয়াৰো এটা উপগ্ৰহ আছে হেতু হৈছে টাইটান আৰু এইটো আটাইতকৈ ডাঙৰ উপগ্ৰহ বুলি কৈছে ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা আহা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আমাৰ প্ৰথম প্ৰশ্ন নিখাৰ আকাশত আটাইতকৈ উজ্জ্বল গ্ৰহ কোনটো এতিয়া নিখাৰ আকাশত আটাইতকৈ জিলিকি থকা গ্ৰহ কোনটো যাক আমি মৰ্নিং এণ্ড ইভিনিং ষ্টাৰ বুলি কওঁ হেতু হৈছে শুক্ৰ যাক ইংলিছত ভেনাছ বুলি কোৱা হয় পিছৰ প্ৰশ্ন পৃথিৱীক নীলা গ্ৰহ বুলি কিয় কোৱা হয় এতিয়া পৃথিৱীক কিয় নীলা গ্ৰহ বুলি কোৱা হয় আকাশ নীলা হোৱাৰ বাবে নেকি নহয় পানীৰে 70% আগুৰি থকাৰ বাবে এতিয়া পানীৰে কি হয় জানানে 70% আগুৰি আছে সেই কাৰণে ওপৰৰ পৰা চালে আমাৰ পৃথিৱী গ্ৰহটো নীলা ৰঙৰ দেখো হয় নহয় ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা নমস্কাৰ ধন্যবাদ